সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই আমি শিৱসাগৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। নিয়মীয়াভাৱে ইতিমধ্যে 2টা মাহ উকলি গৈছে শিক্ষাবৰ্ষৰ। আজিলৈকে যিসমূহ পাঠ্যপুথি যোগান ধৰিব লাগে চৰকাৰে, যিসমূহ পাঠ্যপুথি যোগান ধৰে, সেই পাঠ্যপুথিসমূহ নিয়মীয়াভাৱে যোগান ধৰাত অসম চৰকাৰৰ শিক্ষা বিভাগ ব্যৰ্থ হৈছে। এই ব্যৰ্থতাৰ প্ৰতিবাদত আৰু অতি শীঘ্ৰে ছাত্ৰ ছাত্ৰীসকলক পাঠ্যপুথি যোগানৰ ব্যৱস্থা কৰাৰ দাবীত আজি সমগ্ৰ অসমৰ লগতে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থায়ো এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আমি প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰি আমি চৰকাৰক শিক্ষা বিভাগক সকীয়াই দিব খুজিছোঁ যে ছাত্ৰ ছাত্ৰীসকল চৰকাৰী খণ্ডৰ মাতৃভাষা মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ তেওঁলোকে যি হেতালি খেলিছে এই হেতালি খেলা কাৰ্য বন্ধ হ'ব লাগিব। আৰু যেতিয়ালৈকে পাঠ্যপুথি নিয়মীয়াভাৱে যোগান নহ'ব, যিটো আশ্চৰ্যজনকভাৱে 2টা মাহ উকলি যোৱালৈকে তেওঁলোকে পাঠ্যপুথি যোগান ধৰিব নোৱাৰে, কিন্তু তেওঁলোকে কথাৰ ফুলজাৰি মাৰে, শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ কথা কয় আৰু এগৰাকী পুতলা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ নেতৃত্বত সমগ্ৰ শিক্ষা বিভাগটোক তেওঁলোকে ধ্বংসৰ মুখলৈ ঠেলি নিয়াৰ এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। এই ষড়যন্ত্ৰ কেতিয়াও সফল হ'বলৈ দিয়া নহ'ব আৰু আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি চৰকাৰক কঠোৰভাৱে সকীয়াই দিছোঁ, অতি শীঘ্ৰে ছাত্ৰ ছাত্ৰীসকলক যিসমূহ পাঠ্যপুথি প্ৰদান কৰিব লাগে পাঠ্যপুথিসমূহ শীঘ্ৰে প্ৰদান কৰাৰ ব্যৱস্থা কৰক, অন্যথাই শিক্ষা বিভাগৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই ইয়াতকৈ কঠোৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ব। ইণ্ডিয়াৰ কথা কোৱা এই বিজেপি নেতৃত্বাধীন ডাবুল ইঞ্জিনৰ যিখন চৰকাৰ, কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ, তেওঁলোকে বিভিন্ন ধৰণৰ পৰ্টেল মুকলি কৰি ছাত্ৰ ছাত্ৰীসকলক এতিয়া অনলাইন যোগে নামভৰ্তি কৰিবৰ কাৰণে দিছে। পৰ্টেলসমূহৰ ছাইট ডাউন থাকে আৰু ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকল প্ৰভাৱিত হৈছে। তেওঁলোকৰ শিক্ষা ব্যৱস্থাটো, তেওঁলোকে শিক্ষাৰ যাত্ৰাটো কেনেকৈ আগবঢ়াই লৈ যাব, এই সমগ্ৰ বিষয়টোক লৈ তেওঁলোক সন্দিহান হৈ পৰিব লগা পৰিৱেশ সৃষ্টি হৈছে। যেতিয়ালৈকে তেওঁলোকে নেটৱৰ্কৰ ব্যৱস্থাটো উন্নীত কৰিব নোৱাৰে, যেতিয়ালৈকে আমাৰ আন্তঃগাঁথনি উন্নয়ন নহয়, তেতিয়ালৈকে এনেকুৱা ধৰণৰ কথাৰ ফুলজাৰি মাৰি তেওঁলোকে ডিজিটেল ইণ্ডিয়াৰ কথা কোৱাৰ সলনি পূৰ্বৰ যি ধৰণৰ আমাৰ যিসমূহ এডমিশ্যনৰ প্ৰচেছ আছিল তেনেকুৱা ধৰণৰ প্ৰচেছসমূহ কণ্টিনিউ কৰি ৰাখিবৰ কাৰণে আমি চৰকাৰলৈ এটা আহ্বান জনাইছোঁ। অতি আশ্চৰ্যজনকভাৱে তেওঁলোকে বিভিন্ন কটকৌশল ৰচনা কৰি পেলাই বিদ্যালয়বিলাক বন্ধ কৰাৰ এটা পৰিকল্পনা প্ৰস্তুত কৰিছে। আমি ছাত্ৰ সন্থা আৰু অসমৰ জনগণে অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকৰ জয়যাত্ৰা অব্যাহত ৰাখিবৰ কাৰণে দাবী জনাই আহিছিলোঁ, কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ শিক্ষা বিভাগটোৱে শিক্ষামন্ত্ৰীগৰাকীয়ে কোনো ধৰণৰ পৰিকল্পনা প্ৰস্তুত নকৰাৰ ফলত আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক জহি কহি গৈছে। আজি 2টা মাহ অতিক্ৰম কৰাৰ পিছতো বিদ্যালয়বিলাকৰ ছাত্ৰ ছাত্ৰীসকলে পাঠ্যপুথি পোৱা নাই। তাৰ বাবে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ অসমৰ লগতে আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যিটো সময়ত তেওঁলোকে শিক্ষা ব্যৱস্থাৰ কথা কয়, খুব আমূল পৰিৱৰ্তনৰ কথা কয়, কিন্তু আজি এইজন শিক্ষামন্ত্ৰী, পুতলা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ নেতৃত্বত অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকৰ যে মৰি যাব ধৰিছে এই কথাটো, আৰু তেওঁৰ নেতৃত্বতে সাৰ পানী যোগাইছে যে অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক মৰি যোৱাৰ কাৰণে তেওঁ যি ব্যৱস্থা গ্ৰহণ কৰিছে এই কথা কেতিয়াও আমি মানি নলওঁ। যেতিয়ালৈকে অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকৰ জয়যাত্ৰা অব্যাহত নাৰাখিব, সুন্দৰভাৱে পৰিকল্পনা প্ৰস্তুত কৰি অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকলৈ ছাত্ৰ ছাত্ৰী অহাৰ এটা পৰিৱেশ ৰচনা নকৰিব, তেতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমিও সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি যাবৰ কাৰণে আমি বাধ্য হ'ম। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।